এই এজনৰ অৱস্থা বেয়া মানে বেছি জোৰকে পোৱা নাই অৱশ্যে দুখ পোৱা নাই চাইলেঞ্চাৰে পৰিলে বছ একো নহয় একো নাই ইমানখিনি হৈ যায় আমি এনেই গধূলি টাইমত ওলাই অহা নমস্কাৰ আমি ফুৰিব আহিছিলোঁ অৰুণাচল কিন্তু আমাৰ অৱস্থা হৈছে কি এখন বাইকত 3টা এখন বাইকত 2টা এখনত 2টা আহিছোঁ এখন ছুপাৰ স্প্লেণ্ডাৰ আছে সেইখনত 3টা আহিছে ইয়াতে হৈছে কি পাহাৰকেইটা নুঠে আমাৰ এখন পালচাৰ NS 125 আৰু সেইখন আছে ছুপাৰ স্প্লেণ্ডাৰ এখন ষ্টাৰ্ট নহৈছিলে ইয়াতে ৰখিম অলপ দেৰি আমি সেইফালে যাবই নলাটো ফালে অলপ যাম ন হেণ্ডেল লক কৰ আমি অলপ দেৰি ৰখিছোঁ ইয়াতে মালি আহিছে আমি এনেই ওলাই আহা ঘপককৈ ওলাই আহা আৰু আমি এতিয়া পাহাৰৰ ওপৰত আছোঁ যিহেতু অসমৰ পৰা বৰডুমচাৰ পৰা বেছি দূৰ নহয় ইয়াত আহিবৰ কাৰণে একদম ওচৰতে প্ৰায় 10 কিলোমিটাৰ তেনেকৈ হ'ব কিবা এটা আৰু আমি বহুত ওপৰত আছোঁ ভালেখিনি ওপৰত আছোঁ আৰু এই তলত নদী এখন বৈ গৈছে এই তলত সেই তালৈকে যাওঁ কিনো ওলাই চাওঁগৈ তাত গৈ তলত গৈ দেখাই আছোঁ একদম তলতে যাব চেষ্টা কৰি আছোঁ বহুত তলত আছে আমি ভাবিছোঁ কি আমি ওপৰত উঠাই নাই সেনেকুৱা কিন্তু বহুত তলতে যাব লাগে এখন নদীখন দেখিলোঁ আজা ইয়াত কাৰেণ্টটো আহে বে সেইফালে মানুহৰ ঘৰ আছে চাগে ইয়াত 440 লাইন আহিছে সেইফালে মানুহৰ ঘৰ আছে চাগে তলত সেইটো না ভাল লাগিছে গৈ না ঘৰ আছে এইফালে সেইটো নহয় এই তলত আৰু ঘৰ আছে না পানী অলপ ডাঙৰে আছে সোঁতটো ভালেখিনি আছে যিহেতু ওপৰৰ পৰা তললৈ বৈ গৈছেতো ইয়াতো সোঁতটো যথেষ্টখিনি আছে এইখনতো সেই জাগুন ফালে যোৱা নদীখন নহয় জানো মানুহৰ ঘৰ এটা আছে ইয়াত মানুহ থাকে না নাথাকে সেইটোহে এই গছজোপা ইমান ভয়ংকৰ বিপলি লগা ৰাতি ভূত ওলাই নেকি চাগে ভূত ওলাব চাগে এনেই গধূলি আহি ভাল লাগে বাছ সিমানে বেলেগ একো চাবৰ কাৰণে নাই এই অলপ আগত এখন ওলমা দলং আছে ধুনীয়াকে কিন্তু সেইখনলৈ যাবৰ কাৰণে আমাৰ বাইক এখনে নাযায় আৰু এইফালে এখন জংঘল হয় আৰু এইফালে হলৌ কান্দি আছে সেইফালে বেছি ওচৰত নাযাবি ভাই মইতো সাঁতুৰিব নাজানো মই মোক আশা নকৰিবি মোহনে বচাব বুলি ওপৰত উঠি যাওঁতে মজাটো পাম কিন্তু এই ঘাঁহখিনি ভাল লাগিছে ন আৰু আমি আছিলো তলত নামি আছিলো এইখন নদী ধুনীয়াকে ফাইনেলি ওপৰত পালোহি আমি ৰাস্তাত বহুত ওপৰত উঠিব লগা হ'ল ইহঁতে ফটো মৰাত ব্যস্ত ৰাইজে আৰু মই ভিডিঅ' কৰাত ব্যস্ত গৰম উঠিলে ভাই বুজিছা তুমি ঘামিলে এই ঘামিলে খতম বোলে আমি সঁচাকৈ যদি ফিল্ডত যদি দৌৰ নামাৰি পিনে আমি ইয়াত আহি কিনে ওপৰলে তললে আমি যদি প্ৰেক্টিচ কৰি লওঁ হ'লে ইয়াত আহি কিনে কি সেইটো পোষ্ট এই কিবা য়োগা পোষ্ট কৰিছে বোলে মই দেখাব লাগে হেনো সেইটো পোষ্ট মই জানো সেইটো পোষ্ট আৰু এটা ভিডিঅ' কৰিব লাগে হেনো চবকে চাবি গাড়ী আহিলে একদম ফটাফট আঁতৰিবি কি ফকাচ হৈ গ'লগৈ বেলিটো এয়া য়োগা পোষ্ট তুমি নোৱাৰা প্ৰাঞ্জিতে বেছি পাৰে ৰখিব লাগিবতো প্ৰাঞ্জিতেতো ৰখি আছিলে না ফিল্ডত যাম ফিল্ডত ৰখিম ইয়াত বহুত দেৰি হৈ গ'ল ভাগ লাগিছে ন হাৰামখোৰ কামিনা নিকাম্মা কি কৈছ বে সেইটো চা এই ভূতে পালে ইয়াত 1920 ভূত পালে এটা কাম কৰ তহঁতি কোনে কেজি আছ একদম লাইট ৱেইট কেইটা সেইখনতো হেভি কেইটা ইয়াত থওঁ প্ৰাঞ্জিতে মই ইয়াত থোঙা চাবা কি নটংকি চাবা যাওঁ বৈ এই 200 টকা পালো ন পৰি থকা মই ভিডিঅ'ত দেখাইছোঁ এইখিনিতে এই ওপৰৰ পৰা উঠিছোঁ আৰু পইচা 200 টকা এই ৰাস্তাত পৰি থকা পাইছোঁ কিন্তু কাৰ পৰিলে আমি নাজানো ভগৱান জানিব যা পৰি থৈ গ'ল 200 টকা খেলা 200 টকা খেলা যা পৰি থৈ গ'ল যে সি তাৰ আৰু লাভ হওক 400 টকা পাওক সি 400 টকা পাওক গুড এই আমাৰ গুড উইচেছ তাৰ যদি 200 টকা পৰি থৈ গৈছে সি কাইলৈৰ ভিতৰত আৰু 400 টকা সি নিজৰ কষ্টই ইনকাম কৰি লওক আৰে আমি পাইছোঁ কি নোলোৱাকৈ পেলাই থৈ নাজানো ন আমাৰ ফূৰ্তি আনন্দ দিন এটা লাগে ন সেইটো আমাৰ দিন আহিছে আমি আনন্দ নহয় মহা আনন্দ আৰে এনেকুৱাও হ'ব পাৰে যে কি মোৰ এদিন 500 টকা পৰিলে সি পালে এনেকুৱাও হ'ব পাৰে
এইটো মানে চাৰ্কলটো চলি থাকিব সেনেকুৱা সেইটো একো ডাঙৰ কথা নহয়।